Hello my dear brothers and sisters, welcome to Asomia Digital. আজি আমি এইটো ভিডিওত ক্লাস 9 ম্যাথমেটিক্স এর চ্যাপ্টার 4 দুটা চলকযুক্ত রৈখিক সমীকরণ এই পাঠটি আমি আলোচনা কৰিম। আগৰ ভিডিওবিলাক যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা। তো আহাচোন আমি চ্যাপ্টার 4 টো আজি আলোচনা কৰো। দুটা চলকযুক্ত রৈখিক সমীকরণ। আমি ক্লাস 8 ত কি পাইছিলো এটা চলকযুক্ত রৈখিক সমীকৰণৰ বিষয়ে পাইছিলো হয়নে আৰু আমাৰ এটা ক্লাস 9 ত পালোহি যেহেতু হয়নে গতিকে ইয়াত কি দিছে এটা ঠাইত কি হৈছে এটা বহাই আছে হয়নে দুটা চলকযুক্ত রৈখিক সমীকৰণ এতিয়া চোৱা সকলোৱে এটা চলকযুক্ত রৈখিক সমীকৰণটো মনত আছে নে মই পুনৰ এবাৰ ৰিভাইজ কৰি দিছো তোমালোকক এক চলকযুক্ত রৈখিক সমীকৰণ এটা চলকযুক্ত রৈখিক সমীকরণ মানে কি হয় রৈখিক বুলি কলে মানে মাত্ৰাটো কি হ'ব ঘাতটো কিমান হ'ব 1 হয়নে আৰু তোমালোকৰ এটা চলকযুক্ত রৈখিক সমীকৰণ বুলি কলে মানে কি থাকিব তাত এটা মাত্ৰ চলক থাকিব হয়নে গতিকে উদাহৰণ স্বৰূপে 3x + 1 = 0 এত চলক কেটা আছে এটা আছে x হয়নে গতিকে এইটোটা কি হয় এটা চলকযুক্ত রৈখিক সমীকরণ হয় আৰু ইয়াৰ ঘাতটো কি হয় 1 আছে হয়নে এটা চলকযুক্ত রৈখিক সমীকৰণৰ তোমালোকৰ সাধাৰণ ৰূপটো মনত আছে নে সাধাৰণ ৰূপ মানে কি আছিল আমি পৃথিৱী যতে নেথাকো হয়নে এটা চলকযুক্ত রৈখিক সমীকৰণ কোনটো ৰূপত থাকিব ax + b = 0 এইটো ইয়াৰ কি হয় এটা চলকযুক্ত রৈখিক সমীকৰণৰ কি হয় সাধাৰণ ৰূপ হয় এটো এটা এইকিটা আমাৰ ইম্পৰ্টেন্ট আছিল হয়নে জাস্ট মই তোমালোকে যেহেতু এটো শিকিলাই মই জাস্ট পুনৰ এবাৰ তোমালোকক কি কৰি ৰিভাইজ কৰি দিছো যাতে তোমালোকৰ দুটা চলকযুক্ত রৈখিক সমীকৰণটো আমি কৰোতে তোমালোকে যাতে কোনো ধৰণৰ প্ৰবলেম নোপোৱা হয়নে আৰু যেহেতু আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰিছো হয়নে ইয়াত সমীকৰণ এতিয়া চোৱা সমীকৰণৰ সমাধান মানে কি হয় সমীকৰণ এটা কি হয় সমাধান মানে কি হয় চলকৰ মান উলিয়া যেটো চলক আছে হয়নে চলকৰ মান উলিওৱা হয়নে যেটো আমি চলকৰ মান উলিয়াম এটোই কি হ'ব আমাৰ সমীকৰণটো কি হ'ব সমাধান হ'ব এতিয়া চোৱাচোন 3x + 1 আছে ইকুৱেল টু কি আছে 0 গতিকে আমি কাৰ মান উলিয়াব লাগিব x ৰ যেটো x ৰ মান পাম হেতুৱে কি হ'ব সমীকৰণটো সমাধান এতিয়া চোৱাচোন 3x + 1 ইকুৱেল টু কি আছিল 0 +1 টো ৰাইট সাইডে গলে মানে কি হ'ব -1 3x to 3x 3 to x লগত কি হৈ আছে পূৰণ হৈ আছে হয়নে আৰু এটো যদি ৰাইট সাইডে যায় কি হ'ব হৰণ -1/3 এটো কি হৈ গল সমীকৰণ এটা কি হয় সমাধান যে আমি চলকৰ মান উলিয়াটোৱে কি হৈছে সমীকৰণৰ সমাধান আশা কৰো সকলোৱে কিটা বুজি পালা যেহেতু এটো তোমালোকে ইতিমধ্যে ক্লাস 8 ত পাই আছা জাস্ট মই তোমালোকক পুনৰ এবাৰ ৰিভাইজ কৰি দিছো এতিয়া আমি ক্লাস 9 ৰ মেইন চেপ্টাৰ দুটা চলকযুক্ত রৈখিক সমীকৰণ এই পাঠটি আমি আলোচনা কৰো আহাচোন ইয়াত যেহেতু দুটা চলকযুক্ত বুলি কৈছে ইয়াত চলক কেটা থাকিব দুটা সাপোজ x + y = 1 এটোটা সমীকৰণ হয় হয়নে ইয়াত চলক কেটা আছে দুটা চলক আছে গতিকে এটোটা কি হয় দুটা চলকযুক্ত রৈখিক সমীকৰণ এতিয়া চোৱা রৈখিক মানে কি হয় ইয়াৰ ঘাতটো কি থাকিব 1 হয়নে ঘাতটো কিমান থাকিব রৈখিক বুলি কলে মানে 1 কিন্তু ইয়াত যেহেতু দুটা চলক দুটা থাকিব কিন্তু হিয়তৰ হাইয়েস্ট ঘাতটো কিমান থাকিব 1 হয়নে তেনে ধৰণৰ সমীকৰণক কি বুলি কোৱা হয় দুটা চলকযুক্ত রৈখিক সমীকৰণ এতিয়া চোৱা x + y = 1 2x + y = 2 suppose একেটা एग्जांपल লৈ লৈছো হয়নে এতিয়া দুটা চলকযুক্ত রৈখিক সমীকৰণ সাধাৰণ ৰূপটো কি হয় চাও হাচোন দুটা চলকযুক্ত রৈখিক সাধাৰণ ৰূপ ax + by + c = 0 এটোই কি হয় দুটা চলকযুক্ত রৈখিক সমীকৰণৰ সাধাৰণ ৰূপ আমি পৃথিৱী যতে নেযাও আমি দুটা চলকযুক্ত রৈখিক সমীকৰণৰ কোনটো ৰূপত পাম ax + by + c = 0 বুজি পাছানে এতিয়া কিন্তু এটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব a not equal to
0 এটা কন্ডিশন আছে যে এটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব এটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱাচোন দুটা চলকযুক্ত ৰৈখিক সমীকৰণনো কিমানটা সমাধান থাকিব হয়নে এতিয়া কিমানটা সমাধান থাকিব হিয়তৰ কিমানটা সমাধান থাকিব এতিয়া চোৱাচোন হিয়তৰ মাজত দুটা চলকযুক্ত ৰৈখিক সমীকৰণনো কিমানটা সমাধান থাকিব হয়নে এতিয়া এটা কথা মনত ৰাখিবা যি কোনো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব আমি এটা উদাহৰণ লওঁ আহাচোন x + y লৈছো ইকুৱেল টু 2 লৈছো সাপোজ আমি x ৰ মানটো যদি সাপোজ x আৰু y হয়নে x ৰ মানটো যদি আমি 2 লওঁ তেতিয়া কি হ'ব 2 + y = 2 y = কি হ'ব 2 - 2 y = কি হ'ব 0 হয়নে যদি x টো যদি 2 হয় y টো কি হ'ব 0 আৰু y টো যদি আমি 2 লওঁ সাপোজ y টো যদি 2 লওঁ তেতিয়া কিমান হ'ব x + 2 = 2 x = 2 - 2 x = কি হ'ব 0 যেতিয়া আমি y টো যদি 2 লম তেতিয়া কি হ'ব x টো কি হৈ যাব 0 হ'ব এনেদৰে আমি x আৰু y মান বিলাক লৈ মেলি আমি ইয়াৰ সমাধান বিলাক কৰি থাকিব পাৰো গতিকে তোমালোকে এটা কথা মনত ৰাখিবা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ মাজত অসীম সংখ্যক কি আছে সমাধান আছে হয়নে আশা কৰো সকলোৱে বুজি পালা এইটা আমি ইয়াৰ এক্সাৰসাইজ বিলাক কৰাৰ আগতে জনাটো অতিকৈ প্ৰয়োজনীয় আৰু যেহেতু আজিকালি কোৱেশ্চন বিলাক CBSE প্যাটাৰ্ণত আহে হয়নে গতিকে আমি কোৱেশ্চন বিলাক কৰিবলৈ হলে মানে আমি কনসেপ্ট জনাটো অতিকৈ প্ৰয়োজনীয় আমি আগতকৈ আজিকালি কি হয় পেপাৰ বিলাক অকমান চেঞ্জ কৰিছে হয়নে গতিকে আমি যেহেতু পেপাৰৰ যেটো কোৱেশ্চন পেপাৰ আহা প্যাটাৰ্ণ হয় যেটো প্যাটাৰ্ণটো চেঞ্জ হৈছে গতিকে আমি পঢ়াৰ ধৰণ বিলাকো কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব আমি আগৰ ধৰণে পঢ়ি থাকিলে নহব হয়নে আমি এতিয়া যেহেতু MCQ 45 মাৰ্কস আহে গতিকে 45 মাৰ্কস আহে যেহেতু MCQ 45 মাৰ্কস আহে গতিকে এই MCQ বিলাক কৰিবলৈ হলে মানে আমি কনসেপ্ট জনাটো অতিকৈ প্ৰয়োজনীয় হেকাৰণে তোমালোকে কনসেপ্টটো বুজিবলৈ ভালদৰে চেষ্টা কৰিবা তেতিয়াহে তোমালোকে ম্যাথটো এতিয়া সহজ লাগিব মানে কি একেবাৰে সহজ লাগিব যে MCQ আহিলে যে একেবাৰে টান হৈ যাব তেনেকুৱা নহয় বস্তু MCQ যে বহুত টান দি দিব তেনেকুৱা কথা নহয় জাস্ট আমি তাত দুটা তিনটা কনসেপ্ট থাকিব জাস্ট আমি কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যাব কনসেপ্ট ক্লিয়াৰ থাকিলে সকলো বিলাক কি লাগিব ইজি লাগিব আমাৰ যেতিয়া কনসেপ্ট ক্লিয়াৰ থাকিব তেতিয়া MCQ একেবাৰে সহজ লাগিব বুজি পাইছা না এতিয়া আমি অনুশীলনী 4.1 টো কৰো আছোন এতিয়া 1 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন এখন টুকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ বুলি কৈছে এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা ইয়াত এখন টুকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা ইয়াত কি কৈছে এখন টুকা বহীৰ দাম এটা কলমৰ দামৰ কি হয় দুগুণ হয় আৰু ইয়াক কি কৰিব দিছে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰিব দিছে আৰু ইয়াত এখন টুকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা বুলি কৈছে হয়নে ধৰা হল এখন টুকা বহীৰ দাম x টকা হয়নে আৰু এটা কলমৰ দাম y টকা হয়নে ইয়ালৈকে বুজি পাইছা নে এতিয়া আমি প্ৰশ্নমতে চাও হাসুন প্ৰশ্নমতে কি কৈছে এখন টুকা বহীৰ দাম এটা কলমৰ দামৰ কি কৈছে দুগুণ হয় বুলি কৈছে এখন টুকা বহীৰ দাম এটা কলমৰ দামৰ কি হয় দুগুণ হয় গতিকে
প্ৰশ্ন মতে কি হ'ব x = 2y এটা কলমৰ নাম কি হয় দুগুণ হয় 2y ইয়াক কি কৰিব দিছে দুটা চলযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰিব দিছে হয়নে এটো 2y আসলে x যেহেতু এটো 2y আছে রাইট সাইডত আৰু লেফট সাইডে হেলে মানে কি হ'ব ই -2y = কিমান হ'ব 0 এই আমি দুটা চলযুক্ত ৰৈখিক সমীকৰণটো কি কৰি দেখুৱালো গঠন কৰি দেখুৱালো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰো আহাচোন কি দিছে 2 নম্বৰ কোৱেশ্চনটো তলৰ ৰৈখিক সমীকৰণ বিলাক ax + by + c = 0 আহিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰতে a b আৰু c মান উল্লেখ কৰা বুলি কৈছে আমাৰ যেহেতু দ্বিঘাত সমীকৰণ পঢ়ি আছো আমি যেহেতু দুটা চলযুক্ত ৰৈখিক সমীকৰণ পঢ়ি আছো হয়নে আমি পাইছিলো যে দুটা চলযুক্ত ৰৈখিক সমীকৰণটা আমি যতে যাও পৃথিৱী যতে ঠাইতে যাও তেতিয়া কোনটো ফৰ্মত থাকিব ax + by + c = 0 বাট a ≠ 0 কিন্তু a টো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব হয়নে আমাক কি কৰিব দিছে ax + by + c আহিত কি কৰিব দিছে প্ৰকাশ কৰিব কৈছে আৰু প্ৰতি ক্ষেত্ৰতে a b আৰু c মান কি উল্লেখ কৰিব কৈছে আহচোন আমি 1 নম্বৰ কোৱেশ্চনটো কৰো এতিয়া 2x + 3y যেটো 9.35 বার আছে হয়নে এটো যদি রাইট সাইডৰ পৰা যদি আমি লেফট সাইডে আনো তেতিয়া কি হৈ যাব যেহেতু ৰাইট সাইডত কি আছে ধনাত্মক আছে আৰু লেফট সাইডে আহিলে কি হ'ব ই ঋণাত্মক -9.35 বার = কিমান হ'ব 0 হয়নে এতিয়া চোৱাচোন 2x + 3y + -9.35 বার = কিমান হ'ব 0 এতিয়া আমি a b আৰু c মান উলিয়াব লাগে হয়নে এটাকে a = কিমান হ'ব a x ৰ হওক কিমান আছে 2 আৰু b = কিমান হ'ব y হওক কিমান আছে 3 হয়নে আৰু c টো কিমান হ'ব c = -9.35 বার বুজিলানে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন x - y / 5 - 10 = কিমান আছে 0 আছে এতিয়া আমি ax + by + c = 0 এটো আহিত লিখিব লাগে হয়নে তেতিয়া কি হৈ যাব x + -y / 5 + -10 = কিমান হ'ব 0 এতিয়া কি হ'ব এতিয়া কামান উলিয়াব লাগে আমাৰ এটো ax + by + c = 0 এটো আহিত আহিলে হয়নে এতিয়া আমাৰ a b আৰু c মান উলিয়াব লাগে হয়নে c মান হল a = কিমান হ'ব x ৰ মানে একো নাই মানে কি আছে 1 এটা আছে আৰু b মানটো কিমান হ'ব একো নাই মানে কি আছে y টো y আছে হয়নে y একো নাই মানে কিমান হৈ যাব -1/5 আৰু c টো কিমান হ'ব -10 এতিয়া ঠিক তেনেদৰে আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন -2x আছে +3y +6 টো যদি আমি লেফট সাইডে আনো কি হ'ব -6 = 0 হয়নে এতিয়া চোৱাচোন এটো আমি ax + by + c আহিত আনিম হয়নে -2x + 3y + -6 = 0 এটা এইটো ফৰ্মত এতিয়া এইটো আহিত আহিলে হয়নে গটিকে এতিয়া আমি a b আৰু c মান হল মানে a = কিমান হ'ব -2 b = কিমান হ'ব 3 আৰু c = কিমান হ'ব -6 আশা কৰো সকলোৱে বুজি পালা একেবাৰে সহজ হয় হয়নে এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া কিমান দি আছে x = 3y আছে হয়নে x - +3y টো আমি এফালে আহিলে কিমান হ'ব
minus ty লেফট সাইডে আহিলে ইকুৱেল টু কিমান হ'ব 0 এতিয়া চোৱাচোন ইয়াত কি আছে a আৰু b টো আছে কিন্তু c টো আছে জানো নাই গতিকে কি লিখিব লাগিব আমি x - ty plus c টো নাই মানে কি হ'ব 0 ইকুৱেল টু কিমান হৈ যাব 0 হয়নে এতিয়া চোৱা এতেকে এটা নেক্সট স্টেপটো কি হ'ব x plus 3y minus 3y plus 0 equal to কিমান হ'ব 0 হয়নে এতেকে a b আৰু c ৰ মান হ'ব a equal to কিমান হ'ব 1 আৰু b equal to কিমান হ'ব -3 আৰু c মানটো কিমান হ'ব 0 এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰোৱা আছে কিমান দিয়া আছে 2x এটো লেফট ৰাইট সাইডৰ পৰা লেফট সাইডে আহিলে কি হ'ব -5/2 plus 5y equal to কিমান হ'ব 0 2x plus 5y এটো c মানটো আছে জানো ইয়াত নাই কিমান হ'ব 0 equal to কিমান হ'ব 0 হয়নে এতেকে a b আৰু c ৰ মান হ'ব a equal to কিমান হ'ব 2 b equal to কিমান হ'ব 5 আৰু c equal to কিমান হ'ব 0 এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহা এটা 6 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন 3x plus 2 equal to 0 হয়নে ইয়াত চোৱা ইয়াত a মানটো আছে আৰু c মানটো আছে ইয়াত আৰু y মানটো আছে জানো ইয়াত নাই গতিকে y মানটো নাই মানে কি হ'ব y to 0 হ'ব 3x plus 0y plus 2 equal to কিমান হ'ব 0 হয়নে এতিয়া এতেকে a b আৰু c হ'ব a equal to কিমান হ'ব x ৰ হৰক কি আছে 3 আৰু b equal to কিমান হ'ব y হৰক কিমান আছে 0 হয়নে মানে y টো নাই মানে কি হ'ব 0 হ'ব হয়নে 0y লিখা আৰু 0 লিখা একে কথা হয়নে y লগত যদি 0 টো পোৱা নহয় কি হ'ব 0 এ হ'ব হয়নে এটা সো b equal to কিমান হ'ব 0 আৰু c equal to কিমান হ'ব 2 এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন সৰি এতিয়া 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন y - 2 equal to 0 ইয়াত কি আছে b আৰু c আছে কিন্তু ইয়াত কি নাই x তো নাই হয়নে গতিকে এটো কি হ'ব 0x plus y plus -2 equal to কিমান হ'ব 0 এতেকে a b আৰু c হ'ব a equal to কিমান হ'ব 0 আৰু b equal to কিমান হ'ব 1 আৰু c equal to কিমান হ'ব -2 আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি আৰু আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি বাকি কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন 5 equal to 2x দিয়া আছে এটো c আছে আৰু কাৰ ভ্যালুটো আছে a ভ্যালুটো আছে হয়নে এটো যদি +2 আছে লেফট সাইডে আহিলে মানে কি হ'ব -2 হয়নে -2x plus y টো আছে জানো নাই 0y plus 5 equal to কিমান হ'ব 0 হয়নে এতিয়া আমাক a b আৰু c মান উলিয়াব লাগে হয়নে এতিয়া আমাক a b আৰু c মান উলিয়াব লাগে হয়নে এতিয়া চোৱাচোন এতেকে a b আৰু c মান হ'ব a equal to কিমান হ'ব -2 x ৰ হক কিমান আছে -2
আৰু b ৰ হওক কিমান হ'ব 0 হয়নে আৰু c ৰ মানটো কিমান হ'ব 5 হয়নে 4.1 টো ইমানতে শেষ হৈছে আমি যিমান বিলাক আলোচনা কৰিলো তাত যদি তোমালোকৰ কিবা বিষয় যদি কনফিউজন থাকে তেনেহলে কমেন্ট সেকশনত জনাবা মই নেক্সট ভিডিও তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা